ফাৰ্নিচাৰ 300 টকা হৈছে, আগতে আছিল 450 টকা। ইয়াৰ উপৰি ইন এডিশ্যন টু দিছ এ প্ৰভিজন ফৰ ডাউটফুল ডেপছ 350 আৰু প্ৰভিজন ফৰ ডাউটফুল ডেপছৰ বাবদ 350 টকা এণ্ড প্ৰভিজন ফৰ আউটষ্টেণ্ডিং এক্সপেন্স 600 এইখিনি তথ্য দিয়া আছে। এতিয়া ইয়াৰ ওপৰত বেছ কৰি আমি জাৰ্নেল এণ্ট্ৰিজ দিম। আমি জানো প্ৰথম জাৰ্নেল এণ্ট্ৰি হ'ব যদি সম্পত্তিৰ মূল্য বাঢ়িছে এছেটছ একাউণ্ট ডেবিট টু ৰিভেলেশ্যন একাউণ্ট, সম্পত্তিৰ মূল্য যদি কমিছে ৰিভেলেশ্যন একাউণ্ট ডেবিট টু এছেটছ একাউণ্ট। তো এতিয়া আমি ইয়াতে দেখা পালোঁ যে এই ব্যৱসায় প্ৰতিষ্ঠানটো ফ্ৰী হোল্ড প্ৰপাৰ্টি 4000 টকা হৈছে, আগত আছিলে 3200 টকা, অৰ্থাৎ ফ্ৰী হোল্ড প্ৰপাৰ্টি বাঢ়িছে। তেনেহ'লে আমি সম্পত্তি বঢ়াৰ কাৰণে জাৰ্নেল এণ্ট্ৰি দিম আমি এছেটছ মিনছ ইয়াতে ফ্ৰী হোল্ড প্ৰপাৰ্টি একাউণ্ট ডেবিট টু ৰিভেলিউশ্যন একাউণ্ট। নেৰেশ্যন হ'ব বিং ইনক্ৰিজ ইন দ্য ভেলু অফ এছেটছ, কিমান টকা বৃদ্ধি পাইছে সিমান টকাৰে ইয়াক ডেবিট ক্ৰেডিট কৰা হ'ব। বেলেঞ্চ শ্বীটত আছিলে ফ্ৰী হোল্ড প্ৰপাৰ্টি 3200 টকা আৰু ইয়াৰ মূল্য বৃদ্ধি পাই হৈছে 4000 টকা, অৰ্থাৎ 800 টকাৰে বৃদ্ধি পাইছে, গতিকে 800 হ'ব। 2 নম্বৰ এণ্ট্ৰি যদি সম্পত্তিৰ মূল্য কমিছে দেনাৰ মূল্য বাঢ়িছে তেতিয়া হ'ব ৰিভেলিউশ্যন একাউণ্ট ডেবিট টু এছেটছ এণ্ড লাইবিলিটিছ একাউণ্ট। ইয়াতে দেখা গৈ আছে ফাৰ্নিচাৰৰ মূল্য কমিছে, গতিকে ইয়াতে হ'ব জাৰ্নেল এণ্ট্ৰি ৰিভেলিউশ্যন একাউণ্ট ডেবিট টু ফাৰ্নিচাৰ একাউণ্ট। তাৰপিছত আমি দেখা পাইছোঁ দেনাৰ মূল্য বৃদ্ধি পাইছে, এ প্ৰভিজন ফৰ ডাউটফুল ডেপছ 350, গতিকে প্ৰভিজন ফৰ ডাউটফুল ডেপছ আছে। ফাৰ্নিচাৰৰ মূল্য কমিছে কিমান টকা, ফাৰ্নিচাৰ আগত আছিলে 450, এতিয়া হৈছে 300, অৰ্থাৎ 150 টকা। প্ৰভিজন ফৰ ডাউটফুল ডেপছ হৈছে 350 টকা। আৰু আছে যে এ প্ৰভিজন ফৰ আউটষ্টেণ্ডিং এক্সপেন্স 600, আৰু দেনা বাঢ়িছে প্ৰভিজন ফৰ আউটষ্টেণ্ডিং এক্সপেন্স 600, অর্থাৎ গোটেইখিনি আমি যোগ করলে পাম 6,3,900 1100 টাকা। নেৰেশ্যন হ'ব বিং ডিক্ৰিজ ইন দ্য ভেলু অফ এছেটছ এণ্ড ইনক্ৰিজ ইন দ্য ভেলু অফ লাইবিলিটিছ। এই জাৰ্নেলটো নেৰেশ্যনটো মই দি দিছোঁ, বিং ডিক্ৰিজ ইন দ্য ভেলু অফ asset and increase in the value of liability, এইটো হ'ব জাৰ্নেল এণ্ট্ৰি। দেখা গ'ল যে সম্পত্তি বাঢ়িছে 800 টকাৰে আৰু দেনা আৰু সম্পত্তিৰ মূল্য কমিছে আৰু দেনাৰ পৰিমাণ বাঢ়িছে 1100 টকা। দেখ ইয়াতে লোকচান হৈ আছে, আৰু লোকচান হ'লে জাৰ্নেল এণ্ট্ৰি হয় লোকচান হ'লে হ'ব সেই লোকচানখিনি অংশীদাৰসকলক ভগাই দিব লাগিব, তেতিয়া হ'ব পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। পাৰ্টনাৰ্ছ মিনছ ইয়াতে কোন আছে এক্স কেপিটেল একাউণ্ট ডেবিট ৱাই কেপিটেল একাউণ্ট ডেবিট টু ৰিভেলিউশ্যন একাউণ্ট। কিমান টকা লছ হৈছে যে 1100 টকাৰ পৰা 800 টকা বাদ দিলে 300 টকা লছ হৈছে। এই 300 টকা লছ এক্স আৰু ৱাইৰ মাজত পুৰণা যিটো লাভ লোকচান অনুপাত সেই অনুপাত মতে ভগাই দিব লাগিব। তেওঁলোকে পুৰণা লাভ লোকচান অনুপাত দিয়া আছে নে নাই, 2:1, অৰ্থাৎ 300 টকা আমি ভগাই দিম, 2:1 হ'লে এওঁ পাব লোকচানৰ ভাগ 200, এওঁ পাব 100, এই 300 টকা। নেৰেশ্যন হ'ব বিং লছ ইন ৰিভেলিউশ্যন debited to partners capital account in their old profit sharing ratio. Being loss on revaluation debited to partners capital account in their old profit sharing ratio. এখিনি আসলে
জাৰ্নেল এণ্ট্ৰি। এতিয়া পুৰণা হিচাপখিনি যিহেতুকে নিষ্পত্তিকৰণ হৈ গ'ল, এতিয়া নতুন অংশীদাৰ ভৰ্তি হ'ব। এই নতুন অংশীদাৰৰ ভৰ্তিৰ সময়ত প্ৰযোজ্য হোৱা যিখিনি জাৰ্নেল এণ্ট্ৰি আমি দিব লাগিব। কাৰণ আমি জানো যে নতুন অংশীদাৰ ভৰ্তি হোৱাৰ আগতে পুৰণা অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানটোৰ যিমান সম্পত্তি আৰু দেনা আছে তাক পুনৰ্মূল্যায়ন কৰিব লাগে। পুনৰ্মূল্যায়ন হোৱাৰ পিছত লাভ বা লোকচান পুৰণা অংশীদাৰসকলক ভগাই দিয়াৰ পিছত নতুন অংশীদাৰক ভৰ্তি কৰা হয়। আৰু নতুন অংশীদাৰক যেতিয়া ভৰ্তি কৰা হ'ব তাৰ প্ৰয়োজনীয় জাবেদা প্ৰৱিষ্টি ইতিমধ্যে আমি আলোচনা কৰিছোঁ। তথাপিও মই জাৰ্নেল এণ্ট্ৰি দুটা দি দিছোঁ, কেনেকুৱা ধৰণৰ হ'ব। তো নতুন অংশীদাৰজনে যিটো মূলধন আনিছে আৰু প্ৰিমিয়াম আনিছে, বেংক একাউণ্ট ডেবিট টু জেডছ কেপিটেল একাউণ্ট টু প্ৰিমিয়াম ফৰ গুডউইল একাউণ্ট। তো মূলধনৰ বাবদ আনিছে 2000 আৰু প্ৰিমিয়ামৰ বাবদ আনিছে 1500। এই হ'ল 3500 টকা। নেৰেশ্যন হ'ব বিং cash brought as capital and premium for goodwill. Being cash brought as capital and premium for goodwill. এটু হল মূলধন আনাৰ আৰু প্ৰিমিয়াম আনাৰ লগত এন্ট্ৰি। এতিয়া পৰৱৰ্তী এন্ট্ৰি হ'ব এই সুনামখিনি স্যাক্ৰিফাইজিং পাৰ্টনাৰৰ মাজত ভগাই দিয়া হ'ব। এতিয়া প্ৰিমিয়াম ফৰ goodwill account debit to sacrificing partner। এতে দেখা গৈ আছে যে জেডক ভৰ্তি কৰাৰ পিছত সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ নতুন লাভ লোকচানৰ অনুপাত দিয়া নাই। যেহেতুকে নতুন লাভ লোকচান অনুপাত দিয়া নাথাকিলে পুৰণা লাভ লোকচানৰ অনুপাতেই হ'ব তেওঁলোকৰ কাৰণে ত্যাগৰ অনুপাত। ইন কেছ অফ এডমিশ্যন অফ নিউ পাৰ্টনাৰ, ইফ there is no new profit sharing ratio is given, in that case all profit sharing is the sacrificing ratio for all partners। তেনেহলে ত্যাগী অংশীদার দুজনেই x আৰু y, x capital account, y capital account। যেহেতুকে নতুন লাভ লোকচান অনুপাত দিয়া নাই, পুৰণা অনুপাত আছিলে 2:1, এইটো ত্যাগৰ অনুপাত। তেনেহ'লে এই 1500 টকা 2:1 ভগাই দিলে এজনৰ ভাগত পৰিব 1000 টকা আৰু এজনৰ ভাগত পৰিব 500 টকা। নেৰেশ্যন হ'ব বিং প্ৰিমিয়াম ফৰ গুডউইল ক্ৰেডিটেড টু স্যাক্ৰিফাইজিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইন দিয়াৰ স্যাক্ৰিফাইজিং ৰেচিঅ'। বিং প্ৰিমিয়াম ফৰ গুডউইল একাউণ্ট credited to old partners capital account according to their sacrificing ratio। এটো হ'ব নেৰেশ্যন। এতিয়া জাৰ্নেল এণ্ট্ৰিখিনি হৈ গ'ল। যদি কোনোবাই ইচ্ছা কৰা যে আমি ৰিভেলেশ্যন একাউণ্ট প্ৰস্তুত কৰিম, ইয়াৰ পৰা পাৰিবা। যদি কোনোবাই ইচ্ছা কৰা যে আমি বেলেন্স শ্বীট প্ৰস্তুত কৰিম, ইয়াৰ পৰা পাৰিবা। যদি কোনোবাই ইচ্ছা কৰা যে না আমি ইয়াৰ পৰা পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাম, তথাপিও আমি বনাব পাৰিম। হয় 1500 টকা প্ৰিমিয়াম ফৰ গুডউইলটো ভগাই দিয়া আছে। ঠিক তেনেকে ইলাষ্ট্ৰেশ্যন 68 চাবা, ইয়াত জাৰ্নেল এণ্ট্ৰি দিয়া আছে, কম্বাইন কেপিটেল একাউণ্ট বনাব দিছে আৰু বেলেন্স শ্বীট। তো ইয়াৰ পৰা জাৰ্নেল এণ্ট্ৰিখিনি ইচ্ছা কৰিলে তোমালোকে নিজে প্ৰস্তুত কৰিব পাৰিবা। মই ইয়াৰ পৰা ডাইৰেক্ট ৰিভেলেশ্যন একাউণ্ট, কম্বাইন পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বা বেলেন্স শ্বীট ইচ্ছা কৰিলে আমি প্ৰস্তুত কৰিব পাৰিম। তো জাৰ্নেল এণ্ট্ৰিখিনি মই এনে খালি আলোচনা কৰিম, তোমালোকক বৰ্ডত নেদেখাওঁ। বেলেন্স শ্বীট কেনেকৈ প্ৰস্তুত কৰে মই দেখাই দিম। তো এই কুৱেশ্যনটোত কোৱা হৈছে following is the balance sheet of 31st December 2016 of Sushil and Satish who are in partnership sharing profit and losses in the ratio of 3:2। তো সুশীল আৰু সতীশ দুজন অংশীদাৰ,
ইমান দিনে 3:2 লাভ বণ্টন কৰি আছিলে তেওঁলোকে দে এডমিট সমীৰ ইনটু পাৰ্টনাৰশ্বিপ উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2017 অন দ্য ফলোইং কণ্ডিশ্যন। তাৰপিছত জানুৱাৰী মাহৰ 1 তাৰিখ 2017 যেতিয়া সমীৰক ভৰ্তি কৰিলে ভৰ্তিৰ সময়ত চৰ্ত আছিলে যে সমীৰ is to bring in ₹6,000 as capital and 4,800 for 2/7 share of goodwill, both the sums retained in the business. মূলধনৰ বাবদ সমীৰে আনিব 6,000 টকা আৰু 7 ভাগৰ 2 অংশ লাভ ভোগ কৰাৰ বাবদ প্ৰিমিয়াম আনিব 4,800 টকা। ফ্ৰীহল্ড প্ৰিমাইজ হেভ বিন ৰিভেলুড 15,000 অৰ্থাৎ ফ্ৰীহল্ড প্ৰিমাইজ বেলেঞ্চ শ্বীটত দিয়া আছিলে 10,000 এইটো মূল্য বৃদ্ধি পাই হৈছে 15,000। ষ্টক টু বি ডিছকাউণ্টেড ষ্টক যিমান আছে ডিছকাউণ্ট কৰিব লাগে ৰেহাই হ'ব মূল্য কমিছে। ষ্টক আছিলে 12,500 টকা 10% কমিছে অৰ্থাৎ কমি যাব 12,500 পৰা 1,250 টকা কমিব। প্ৰভিজন ফৰ ডাউটফুল ডেবটছ টু বি ৰিডিউচ বাই 1,000 আৰু প্ৰভিজন যিটো আছিলে 4,000 টকা তাৰে 1,000 টকা কমাব লাগে। তো প্ৰভিজন 1,000 টকা কমোৱাৰ লগে লগে দেনাৰ পৰিমাণ কমি যাব 1,000 টকাৰে। এতিয়া আমাক কৈছে পাৰ জাৰ্নেল এন্ট্ৰিজ ইন দ্য বুকছ অফ দ্য ফাৰ্ম টু ৰেকৰ্ড দ্য ট্ৰানজেকশ্যন ৰিলেটিং টু সমীৰ এডমিশ্যন এণ্ড প্ৰিপেয়াৰ দ্য বেলেঞ্চ শ্বীট অফ সুশীল সতীশ এণ্ড সমীৰ অন 1 জানুৱাৰী 2017। তো জাৰ্নেল এন্ট্ৰিখিনি মই কৈ লৈছোঁ। আমি প্ৰথমতে কি কৰিব লাগিব যি সম্পত্তিৰ মূল্য বাঢ়িছে তাক ডেবিট কৰি ৰিভেলুৱেশ্যন একাউণ্ট ক্ৰেডিট কৰিব লাগিব আৰু যদি সম্পত্তিৰ মূল্য কমিছে তেনেহ'লে ৰিভেলুৱেশ্যন একাউণ্ট ডেবিট টু এছেটছ একাউণ্ট। দেনাৰ পৰিমাণ যদি কমিছে তেনেহ'লে সেই দেনাক ডেবিট কৰি ৰিভেলুৱেশ্যন একাউণ্ট ক্ৰেডিট কৰিব লাগিব আৰু যদি দেনাৰ মূল্য বাঢ়িছে ৰিভেলুৱেশ্যন একাউণ্ট ডেবিট কৰি সেই দেনাক ক্ৰেডিট কৰিব লাগিব। তো এইদৰে জাৰ্নেলটি কৰাৰ পিছত লাভ হওক বা লোকচান হওক সেই পুৰণা অংশীদাৰসকলক পুৰণা লাভ লোকচান অনুপাত মতে ভগাই দিব লাগিব। তাৰপিছত নতুন অংশীদাৰ ভৰ্তি হ'ল মূলধনৰ বাবদ জাৰ্নেল এন্ট্ৰি হ'ব, তেওঁ অনা সুনামৰ বাবদ জাৰ্নেল এন্ট্ৰি আৰু সেই জাৰ্নেল এন্ট্ৰি দি উঠি সেই সুনাম যিহেতুকে ব্যৱসায় প্ৰতিষ্ঠানতে থাকিব উঠাই লোৱা নাই তেওঁলোকৰ মাজত আকৌ পুনৰ ভগাই দিব লাগিব একৰ্ডিং টু দেয়াৰ ছেক্ৰিফাইজিং ৰেচিঅ'। এতিয়া মই তোমালোকক বেলেঞ্চ শ্বীটটো বনাই দিব লাগিব দেখাম। তো বেলেঞ্চ শ্বীট বনাবলৈ হ'লে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাব লাগিব কাৰণ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট নোহোৱাকৈ আমি বেলেঞ্চ শ্বীট বনাব নোৱাৰোঁ। গতিকে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট মই দেখাই আছোঁ কেনেকৈ প্ৰস্তুত কৰা হয়। এইটো কম্বাইণ্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। This is the format for combined partners capital account. Combined partners capital account. তো পার্টনার কোন কোন আছিলে এই কোশ্চেনটোত পার্টনার আছিলে সুশীল সতীশ আৰু সমীৰ। সুশীল সতীশ আৰু সমীৰ ডেট সুশীল সতীশ সমীৰ তিনিজন। এইটো ক্ৰেডিট সাইড ডেবিট সাইড। তো ইহঁতৰ আৰম্ভণি মূলধন আছে এইটো আমি লিখিম বাই বেলেঞ্চ বিডি। বেলেঞ্চ শ্বীটত সুশীল আৰু সতীশৰ মূলধন দিয়া আছে সুশীলৰ 25,000 সতীশৰ 9,000 25,000 9,000। তাৰপিছত যেতিয়া সমীৰক ভৰ্তি কৰা হয় মূলধন আনিলে বেংক একাউণ্ট ডেবিট। তেওঁ মূলধনৰ বাবদ কিমান টকা আনিলে 6,000 টকা। মূলধনৰ বাবদ 6,000 টকা। তাৰপিছত দেখা গ'ল যেতিয়া আমি জাৰ্নেলি দিছিলোঁ যে বেংক একাউণ্ট ডেবিট টু সমীৰছ কেপিটেল একাউণ্ট, বেংক একাউণ্ট ডেবিট টু প্ৰিমিয়াম ফৰ গুডউইল এনেকুৱা ধৰণৰ এণ্ট্ৰি দিছিলোঁ আৰু সেই প্ৰিমিয়াম ফৰ গুডউইলটো কি কৰা হৈছিলে তেওঁলোকৰ মাজত ভগাই দিয়া হৈছিলে।
যেতিয়া ভগাই দিয়া হৈছিলে তেতিয়া প্ৰিমিয়াম ফৰ গুডউইল একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, অৰ্থাৎ ইফালে আহিব প্ৰিমিয়াম ফৰ গুডউইল। এই প্ৰিমিয়াম ফৰ গুডউইল কিমান প্ৰিমিয়াম আছিলে, কিমান 4,800 টকা, অৰ্থাৎ প্ৰিমিয়াম ফৰ গুডউইল আছিলে 4,800। তো তেওঁলোকৰ যিহেতুকে ৰেচিঅ' আছিলে 3:2, নতুন ৰেচিঅ' যিহেতুকে দিয়া নাই, এই পুৰণা ৰেচিঅ'ৰ মতে তেওঁলোকে ভগাই ল'ব, সেইটো হৈছে তেওঁলোকৰ কাৰণে চেক্ৰিফাইজিং ৰেচিঅ'। গতিকে 3:2 যেতিয়া ভগাই ল'ব অৰ্থাৎ 5, তো 5 কেইবাৰ যাব, 9 বাৰ, 5 কম 45, 30 কেইবাৰ যাব, 6 বাৰ, 960, অৰ্থাৎ 960 ইনটু 3, এইখিনি পূৰণ কৰিলে পাম 0, 3 6 18, 8 হাতেৰ 1, 3 9 27 28, 2880 টকা। এজনে পাব 2880 টকা। তেনেহ'লে আমি দেখা পালোঁ যে 4,800ৰ পৰা এজনেই লৈ গ'ল 2880 টকা। বাকী যিখিনি থাকিব 0, 10ৰ পৰা 8 গ'লে 2 থাকিল, 7, 17ৰ পৰা 8 গ'লে 9, 3ৰ পৰা 2 গ'ল 1, 1920 টকা। আৰু পালে 1920। তাৰপিছত আমি দেখা পালোঁ যে যেতিয়া আমি ৰিভলিউশ্যন কৰিছিলোঁ, ৰিভলিউশ্যনৰ সময়ত হয় লাভ হৈছে নহ'লে লোকচান হৈছে, সেই লাভ বা লোকচানসকল তেওঁলোকৰ মাজত ভগাই দিম। তো আমি জাৰ্নেলিতে গম পাই যাম যে তেওঁলোকৰ একচুৱেলি লাভ হৈছে নে লোকচান। তো জাৰ্নেলিত আমি গম পাইছোঁ যে তেওঁলোকৰ লাভ হৈছিলে, গতিকে লাভ যেতিয়া ভগাই দিয়া হয় ৰিভলিউশ্যন একাউণ্ট ডেবিট, গতিকে বাই ৰিভলিউশ্যন একাউণ্ট আমি ব্ৰেকেটত দিব পাৰোঁ শ্বেয়াৰ অফ প্ৰফিট, লাভৰ অংশ। তো সেই লাভ কিমান টকা তেওঁলোকৰ লাভ হৈছিলে ৰিভলিউশ্যন কৰোঁতে, এজনে পাইছিলে 2850 টকা, 2850, আৰু এজনে পাইছিলে 1900 টকা। যিহেতুকে সেই সুনাম তেওঁলোকে উঠাই লোৱা নাই, হিচাপৰ বহীতে আছে, তাৰো জাৰ্নেলিটিত নহয়, এইখিনি আমি যোগ কৰিলে পাম 25,000, 2880, 2880 আৰু আছিলে 2850, 2850 যোগ কৰিলে 0, 8 5 13, 3 হাতের 1, 9 8 17, 7 হাতের 1, 6 2 8, 2 10 0 হাতের 1, 30,730, 30,730 এখানে পাবো আমি যোগ করি 30,730। তো এইখিনি আছিল আমার কার সুশীল। ঠিক তেনেকে আমি যদি সতীশৰখিনি যোগ কৰোঁ তেনেহ'লে পাম 12,820 টকা, 12,820 টকা, আৰু এওঁটো 6,000 টকা। যিহেতুকে সেই অংশীদাৰী প্ৰতিষ্ঠানৰ পৰা পুৰণা অংশীদাৰসকলে অৰ্থাৎ চেক্ৰিফাইজিং পাৰ্টনাৰে কোনো ধৰণৰ মূলধন উঠাই লোৱা নাই বা সুনামৰ পৰিমাণো লোৱা নাই, গতিকে যিমান মূলধন আছে সিমানেই তেওঁলোকৰ থাকিব 30,730 টকা, 12,820 টকা আৰু 6,000 টকা। ইয়াতে লিখিম আমি ট্ৰু বেলেঞ্চ CD 30,730 টকা, 12,820 টকা আৰু 6,000 টকা। ইফালে আহিলে হ'ব বাই বেলেঞ্চ BD 30,730 টকা, 12,820 টকা আৰু 6,000 টকা। এই হ'ল তেওঁলোকৰ মূলধন হিচাপ। এতিয়া এই মূলধন হিচাপ প্ৰস্তুত কৰাৰ পিছত আমাৰ কাৰণে বেলেঞ্চ শ্বীট প্ৰস্তুত কৰা অতি সহজ হৈ পৰিব। এতিয়া মই বেলেঞ্চ শ্বীট প্ৰস্তুত কৰিম। চোৱা এয়া বেলেঞ্চ শ্বীট, balance sheet, assets, liabilities.
এইটো হৈছে নতুন অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানটোৰ বেলেঞ্চ শ্বীট কাৰণ জেটক যেতিয়া ভৰ্তি কৰা হ'ল জেট মানে ইয়াত কোন আছিলে ই সমীৰক ভৰ্তি কৰাৰ পিছত নতুন অংশীদাৰী প্ৰতিষ্ঠান আফটাৰ ৰিকনষ্টিটিউশ্যন এই ফাৰ্মটোৰ অধিত্য পত্ৰ তো অলৰেডি যিখিনি বেলেঞ্চ শ্বীট দিয়া আছে তাৰ পৰাই আমি এইটো প্ৰস্তুত কৰিম তো বেলেঞ্চ শ্বীট অলৰেডি দিয়া আছে এছএছ হেডত ফ্ৰী হ'ল প্ৰিমাইজ 10,000 টকা তো ফ্ৰী হ'ল প্ৰিমাইজ 10,000 আছিলে কিন্তু ফ্ৰী হ'ল প্ৰিমাইজ সেইটো কিমান টকালৈ বৃদ্ধি পাইছে 15,000 টকালৈ গতিকে ৰিভাইজ ভেলুটো আহিব ফ্ৰী হ'ল প্ৰিমাইজ 15,000 টকা তাৰপিছত আছিলে মেচিনাৰী 5,400 টকা তো মেচিনাৰীটো কোনো বঢ়া টটা হোৱা নাই যিমান আছে সিমানে থাকিব মেচিনাৰী কিমান 5,400 টকা 5,400 টকা তাৰপিছত আছে ষ্টক আছিলে 12,500 টকা কিন্তু ষ্টকত কিবা পৰিৱৰ্তন হৈছে তো ষ্টকৰ ডিছকাউণ্ট 12,500 টকা 10% ডিছকাউণ্ট কৰিব লাগে অৰ্থাৎ 10% মূল্য কমি গৈছে তো 10% কমিলে কিমান হ'ব 1250 টকা 1250 টকা অৰ্থাৎ 0 10 পৰা 5 গ'ল 5 4 পৰা 2 গ'ল 2 1 11,250 টকা 11,250 টকা তাৰপিছত আছিলে ডেটৰ্ছ 22,500 টকা তো ডেটৰ্ছ আছিলে 22,500 টকা কিন্তু ডেটৰ্ছৰ প্ৰভিজনৰ কথা কিবা কৈছিল নেকি 1,000 টকা প্ৰভিজন কমিছে বুলি কৈছিল নহয় 1,000 টকা প্ৰভিজন কমিছে আগতে আছিলে প্ৰভিজন 4,000 এতিয়া সেই 1,000 টকা কমাৰ কাৰণে প্ৰভিজন কিমান থাকিব 3,000 অৰ্থাৎ আমি 3,000 টকা লেছ কৰিম লেছ প্ৰভিজন 3,000 গতিকে 19,500 টকা তাৰপিছত কি আছে বেংক বেলেঞ্চ আছিলে 6,000 টকা বেংক তো বেংক অলৰেডি 6,000 আছে আৰু তেওঁ মূলধনৰ বাবদ আনিছিলে কিমান 6,000 টকা সমীৰে অৰ্থাৎ 12,000 টকা এইখিনি আৰু লাইবিলিটি সাইডত চোৱা দেনাৰ পক্ষত আছে ক্ৰেডিটৰ্ছ আছে 18,400 টকা ক্ৰেডিটৰ 18,400 টকা তাৰপিছত আছে কেপিটেল একাউণ্ট আছে কেপিটেল একাউণ্ট কোন আছিলে সুশীল আছিলে আৰু সতীশ আৰু আছিলে সমীৰ তো তিনিজনে মূলধন আমি বনাইছিলোঁ পাইছিলোঁ 30,730 টকা এজনৰ 30,000 ডাইৰেক্ট লিখি দিওঁ 30,730 টকা এজনৰ পালোঁ 12,820 টকা আৰু এজনৰ পালোঁ 6,000 টকা সেই গোটেইখিনি যোগ কৰাৰ পিছত যিখিনি ওলায় যোগ কৰাৰ পিছত আমি কিমানখিনি হয়তো পাম এবাৰ যোগ কৰি চোৱাচোন কিমান টকা লগ পাইছে আমি যদি এটা যোগ কৰোঁ চাওঁ কিমান ওলায় 0,0,0,0 4 5 9 9 4 2 6 5 11 190 আছে 950 হ্যাঁ 15,000 5,400 11,250 19,500 আৰু বেংক বেলেঞ্চ ইয়েছ আছিলে নহয় বেংক বেলেঞ্চত আছিলে তোমাৰ বেংক বেলেঞ্চ আছিলে আগতে 6,000 আৰু তেওঁ আনিছিলে 6,000 টকা আনিছিলে কেপিটেল আৰু 4,800 টকা আনিছিলে প্ৰিমিয়াম দুই চাইডে 10,800 টকা ইয়েছ বেংক বেলেঞ্চ 10,800 প্ৰিমিয়ামটো মই পাহৰি গৈছিলোঁ গতিকে 10,800 টকা তেনেহ'লে কিমান হ'ব 16,800 টকা 16,800 টকা তো এতিয়া যোগ কৰিলে মিলি যাব যোগ কৰিলে এতিয়া আমি পাম কিমান পাম 67,900 এই হ'ল উদ্ধৃত্ত পত্ৰ এনেকৈ ৰিভাইজড উদ্ধৃত্ত পত্ৰ অৰ্থাৎ সম্পত্তি আৰু দেনাৰ মূল্য পৰিৱৰ্তন হোৱাৰ পিছত
যি উদ্ধৃত্তপত্ৰ প্ৰস্তুত কৰা হয় পৰৱৰ্তীতে মূল্যত যিখিনি মূল্য পৰিৱৰ্তন হৈছে পৰিৱৰ্তিত মূল্যত আমি উদ্ধৃত্তপত্ৰ প্ৰস্তুত কৰিম। এইদৰে এটা অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত যেতিয়া নতুন অংশীদাৰ ভৰ্তি হোৱাৰ পিছত সম্পত্তিৰ দানা পুনৰ্মূল্যায়ন কৰা হয় আৰু তেওঁ অনা মূলধন আৰু প্ৰিমিয়ামখিনি ৰেকৰ্ড কৰা হয়। তাৰপিছত ৰেগুলেশ্যন একাউণ্ট প্ৰস্তুত কৰা হয়। ৰেগুলেশ্যন লাভ বা লোকচানেৰে আকৌ আমি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাওঁ। পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনোৱাৰ পিছত উদ্ধৃত্তপত্ৰ প্ৰস্তুত কৰা হয়। তো আশা কৰোঁ তোমালোকে এই ইলাষ্ট্ৰেশ্যন আজি যি দুটা আলোচনা কৰিলোঁ বুজি পাইছা, আৰু বুজা যদি কিবা অসুবিধা হৈছে মোৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখি আজি এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।